হতাশ খেতিয়ক আৰু খেতি নকৰোঁ। আজি তাৰিখত সঁচাকৈ ভাগি পৰিছোঁ, মানে ভাবিছোঁ যে খেতি পথাৰ কোনো ধৰণৰ কৰিবলৈ মন নাইকিয়া হৈছে। আজি এতিয়া মোৰ মনত ভাব হৈছে যে কৃষি কৰ্মৰ প্ৰতি মোৰ কোনো শ্ৰদ্ধা বৰ্তমান নাইকিয়া হৈ পৰিছে। যিহেতু এনেকৈ যদি আপোনাৰ যদি মূলধনকেইটা যদি ঘূৰি নাহে খেতি কৰি ঘৰ চলাব নোৱাৰি, খেতি কৰি সপোন দেখিব নোৱাৰি। আমি খেতি কৰি বোলে বহুত লছ খাইছোঁ, মাকৈ খেতি কৰি। এবাৰ বেলেগ খেতি কৰাহে এতিয়া চিন্তা কৰি আছোঁ কি হয় সময়ত। এয়া দুই এজন খেতিয়কৰ মৰ্মবেদনা নহয়, এনে অসংখ্য খেতিয়কে এতিয়া বিপুল সম্ভাৱনাময় বুলি কোৱা পথাৰখনক ভৰসা কৰি জীৱন জীয়াবলৈ বাদ দিছে। যিমানখিনি কষ্ট হয়, যিমানখিনি পইচা আমাৰ খৰচা যায় কি কয় খেতি কৰাৰ কাৰণে, সেইখিনি পইচা লাষ্টত আমি হিচাপ কৰি আমাৰ উল্টাহে লাগি যায় 20-25 হাজাৰ টকা ধাৰত পৰি যাওঁ। সেইকাৰণে মই ভাবছোঁ যে আৰু এইটো চব্জি নকৰোঁ বা খেতি নকৰোঁ, মই মানে বেলেগ কিবা কাম কৰি খাম, কিন্তু মই খেতি চেতি আৰু নকৰোঁ। চৰকাৰে শ্লোগান আওৰাইছে, পথাৰ আমাৰ বজাৰ আমাৰ। নেতা মন্ত্ৰীৰ ভাষণ শুনিলে বা চৰকাৰী বেনাৰ হৰ্ডিং দেখিলে এনে লাগে যেন সকলোফালে মাথো খেতিয়কৰ জয়কাৰ। কিন্তু আচল ছবি এয়া। এজন আছুৰ মাজুলী জিলাৰ সাধাৰণ সম্পাদক দীপাংকৰ ৰাজখোৱা। তেওঁ এইবাৰ 15 বিঘা মাটিত ৰঙালাও খেতি কৰিছিল। সমান পৰিমাণৰ কৃষিভূমিত কৰিছিল আলুৰ খেতি। কিন্তু সংৰক্ষণ আৰু বজাৰৰ অভাৱত উৎপাদিত ফচল নষ্ট হৈ গ'ল। বস্তাই বস্তাই আলু পুখুৰীত দলিয়াই আজি চকুপানী টুকিবলগীয়া হৈছে আছু নেতা দীপাংকৰ ৰাজখোৱাই। যি সময়ত আমাৰ আলু ওলাইছে সেই সময়ত বজাৰ মূল্য মাত্ৰ 7 টকা 8 টকা। আৰু আপুনি চাওক, আপুনি 25-30 টকা আলু কঠীয়া কিনি পেলাই আপুনি কোনো পধ্যে আপুনি 7-8 টকাকৈ দিব নোৱাৰে। মিনিমাম আপুনি 15 টকা বা 16 টকা এটা ৰেট পাব লাগিব। গতিকে সেই ৰেটটোলৈ আমি বাট চাওঁতে আমাৰ লাভৰো গ'ল, মূলৰো গ'ল। প্ৰায় 80 বস্তা আলু নষ্ট হৈ যোৱাত পেলাই দিবলগীয়া হ'ল আছু নেতাজনে। আজি এয়া কেৱল আছু নেতা দীপাংকৰ ৰাজখোৱাৰ চকুলো নহয়, এয়া মাজুলীৰ শ শ খেতিয়কৰ কৰুণ বিননি। আজিলৈকে শীতলীকৰণ ভঁৰাল এটাও হৈ নুঠিল মাজুলীত। কাৰ্যত চৰকাৰী বঞ্চনাৰে বলি দীপাংকৰ ৰাজখোৱা। এই কথাবোৰ চৰকাৰখনে গুৰুত্ব দিব লাগে। চৰকাৰখনে এটা কথা কৈ থাকিলেই নহয় যে পথাৰ আমাৰ অসমীয়া ল'ৰাই খেতি কৰিব নোৱাৰে। অসমীয়া ল'ৰাই খেতি কৰিবও পাৰে, কষ্ট কৰিব পাৰে, কপালৰ ভাৱে মাটিত পেলাই তাত শস্য উৎপাদনো কৰিব পাৰে। কিন্তু সেই বস্তুখিনি কৰিবলৈ যাওঁতে সম্পূৰ্ণ যিখিনি যাৱতীয় বস্তু, সেই যাৱতীয় বস্তুখিনি কিন্তু চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা কিন্তু পোৱাটো অত্যন্ত প্ৰয়োজনীয়। আজি তাৰিখত যদি মই পুনৰ আকৌ কৈছোঁ, আজি তাৰিখত যদি ইয়াত যদি শীতলী ভঁৰাল থাকিলেহেঁতেন, আজি তাৰিখত মোৰ দৰে কৃষকে এনেকৈ বস্তাই বস্তাই আলু পেলাবলগীয়া নহ'লহেঁতেন। অসমীয়া ডেকাই খেতি নকৰে বুলি সততে উত্থাপিত অভিযোগ একেবাৰে মিছা। খেতি কৰিও আচলতে পায় কি? প্ৰশ্ন সেয়াহে। কাৰণ মধ্যভোগীৰ নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে অলৰচৰ অসমৰ বজাৰ। মাকৈৰ খেতিৰ বাবে জনাজাত মৰিগাঁও। শ শ বিঘা ভূমিত মাকৈৰ খেতি কৰে মৰিগাঁৱৰ খেতিয়কে। এইবাৰ মাকৈৰ উৎপাদন ভাল, কিন্তু দাম কম। 2200 পৰা 2600 টকাৰ পৰা প্ৰতি কুইণ্টেলত দাম হ্ৰাস পালে 1400 পৰা 1600 টকালৈ। ইয়াৰ কাৰণো মধ্যভোগী, অৰ্থাৎ দালাল। মাজত এছাম চিণ্ডিকেট থাকিব পাৰে, যাৰ কাৰণে আমি কৃষকে যিটো ৰেট পাব লাগে আমি পোৱা নাই। যোৱা বছৰটোত বা বিগত বৰ্ষবোৰত 1 কুইণ্টেল মাকৈত 2000 পৰা 2300-2600 টকালৈকে পৰ্যন্ত বিক্ৰী হৈছিল। কিন্তু এইবাৰ হঠাতে কি হ'ল, মানে 1300 পৰা আৰম্ভ কৰি 1600-1700 সীমাবদ্ধতা হৈছে আৰু খেতিয়কসকল মাধমাৰ খাইছে। বীজটো কিনিব যাওঁতে 2600 পৰা ধৰি লওক 2800, 2900লৈ বীজটো কিনিব লাগে। সেইমতেদি তাৰমানে আমাৰ যদি হেৰিটো আমাৰ মাকৈ যিখিনি তাৰমানে যিটো দামত যাব লাগিছিল সেইখিনি দাম হ'ব লাগিছিল। মাকৈ খেতিয়কৰ দাবী, চৰকাৰে ধান মাহৰ ক্ষেত্ৰত দিয়াৰ দৰে মাকৈৰ বাবেও ঘোষণা কৰক ন্যূনতম সমৰ্থন মূল্য। যেনেকৈ ধান আৰু সৰিয়হত MSP দিছে, আমাৰ মাকৈ ক্ষেত্ৰতো MSP দিব লাগে। MSP দিলে অন্ততঃ আমি কৃষকসকলে আজি যিটো উচিত মূল্য আমি পাব লাগিছিল 1600 পৰা 1700 টকা পাইছোঁ। MSP দিলে হয়তো আমি কৃষকসকলে পূৰ্বৰ দৰে আমি 2200 পৰা 2300 টকা নিশ্চয় পাম। মধ্যভোগী আটাইতকৈ বেছি মাধমাৰ সোধাইছে পাচলি খেতিয়কক। মধ্যভোগীৰ দপদপনিৰ বাবে খেতিয়কে উৎপাদিত ফচল বিক্ৰী কৰিবলগীয়া হৈছে নিচেই কম দামত। যি দামত বিক্ৰী কৰে তাৰ পৰা খৰচ কৰা পইচা কেইটাও নুঠে। তিতা কেৰেলা 20 টাকা, বাগনা 15 টাকা 10 টাকা, নেচৰি 10 টাকা 15 টাকা, টিয়া 5 টাকা 6 টাকা। বিপৰীতে মধ্যভোগীয়ে চহৰত সেই পাচলি বিক্ৰী কৰে 3 গুণ 4 গুণ অধিক দামত।
একমাত্ৰ সংৰক্ষণ আৰু উপযুক্ত বজাৰ নথকাৰ সুবিধা লৈ মধ্যভোগীয়ে এতিয়া ৰামঠগন দি আহিছে খেতিয়কসকলক। বেপাৰীবোৰ কি কৰে, তেওঁলোকে এটা হেৰি বনাই থৈছে, মধ্যভোগীসকলে তেওঁলোকে এটা মানে ইউনিট বনাই থৈছে যে য'ত মানে এই মানুহখিনি য'তে যাওক যিকোনো বেপাৰীয়ে হয়তো 8 টকাৰ ওপৰত নল'ব লেচাৰী মাহ বা 10 টকাৰ ওপৰত নল'ব বা তিতা কেৰেলা 20 টকাৰ ওপৰত নল'ব। ঠিক তেনেকৈ এটা ৰেট তেওঁলোকে মনে মনে ফিক্স কৰে বজাৰখনত, কৰি পেলাই এই কৃষককেইটাক আচলতে মাধমাৰ সদাইছে। মধ্যভোগীৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱনে? চৰকাৰে এই দালালবোৰক নিয়ন্ত্ৰণ কৰিব কেতিয়া? আজিকালি তো আপনার ব্যাপারী গিলাই তো কোটিপতি হয়ে আছে, গৃহস্থ তো মরেই আছে। গতিকে মই চৰকাৰক মানে আহ্বান জানাও যাতে এই কৃষি বিভাগের যিবিলাক মানুহ আছে, খেতি কৰা মানুহ, তাৰ ওপৰত যাতে অলপ হেল্প কৰে। মাজুলীৰ পৰা তীৰ্থ ভূঞা, বঙাইগাঁৱৰ পৰা সীমান্ত চৌধুৰী, মৰিগাঁৱৰ পৰা মানৱেন্দ্ৰ দেৱনাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।